নমস্কাৰ বন্ধুবোৰ মোৰ অনলাইন ক্লাছত আপোনালোকক স্বাগতম। ইয়াত অসমৰ বিভিন্ন প্ৰতিযোগিতামূলক পৰীক্ষা যেনে এডিআৰ গ্ৰেড 3, গ্ৰেড 4, আসাম পুলিচ আদি পৰীক্ষাৰ সিলেবাছৰ লগত সংগতি ৰাখি বিভিন্ন টপিকৰ ওপৰত ক্লাছ হয়। ক্লাছবোৰ আপোনালোকৰ বাবে যদি হেল্পফুল হয় তেন্তে ভিডিঅ'খন লাইক কৰিব, কমেণ্ট কৰিব আৰু বন্ধু-বান্ধৱীৰ লগত শ্বেয়াৰ কৰিব নপাহৰিব। আজিৰ টপিক অতি গুৰুত্বপূৰ্ণ বিষয় অসমৰ ৰাজনীতি। অসমৰ ৰাজনীতিৰ ওপৰত অসমৰ বিভিন্ন পৰীক্ষাত বিভিন্ন কুৱেশ্যন দেখা যায়। তাৰে অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন 20টা আপোনাৰ লগত আগত দাঙি ধৰিছোঁ। MCQ আকাৰে আছে। আপোনালোকে প্ৰথমে নিজে পজ কৰি ভিডিঅ'খন কুৱেশ্যন নিজে আনসাৰ দিব চেষ্টা কৰিব। চাব আপোনালোকে কিমান কেইটা প্ৰশ্ন নিজে উত্তৰ জানে। দেন লেটছ ষ্টাৰ্ট দ্য ক্লাছ। প্ৰথম প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন? অসমৰ প্ৰথম মহিলা মন্ত্ৰীগৰাকী কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি। 2 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? অসমৰ প্ৰথমজন উচ্চ ন্যায়ালয়ৰ ন্যায়াধীশ কোন আছিল? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি, হলিৰাম ডেকা। 3 নম্বৰ প্ৰশ্ন, অসমৰ লোকসভাৰ আসন কিমান? অসমৰ লোকসভাৰ আসন কিমান? অপশ্যন এ 14টা, বি 12খন, চি 18খন, ডি 16খন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ 14খন। 4 নম্বৰ প্ৰশ্ন, চাহ জনগোষ্ঠীৰ সম্পাদকৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীগৰাকীৰ নাম? চাহ জনগোষ্ঠীৰ সম্পাদকৰ প্ৰথমগৰাকী মহিলা মন্ত্ৰীগৰাকীৰ নাম? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ, ৰূপম কুৰ্মী। 5 নম্বৰ প্ৰশ্ন, অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? অসমত প্ৰথমখন অকংগ্ৰেছী চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকী কোন আছিল? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, গোলাপ বৰবৰা। 6 নম্বৰ প্ৰশ্ন, ভাৰতীয় সংবিধানৰ ৰচনা উপ সমিতিত সদস্য হোৱাৰ প্ৰথমগৰাকী অসমীয়া ব্যক্তি কোন? অপশ্যন 4টা। অপশ্যন এ গোলাপ বৰদলৈ, বি মানিক চন্দ্ৰ বৰুৱা, চি সৈয়দ মোহাম্মদ ছাইদুল্লাহ আৰু ডি তৰুণ ৰাম ফুকন। ইয়াৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, সৈয়দ মোহাম্মদ ছাইদুল্লাহ। 7 নম্বৰ কুৱেশ্যন, অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কিমান চনত বলবৎ কৰা হৈছিল? অসমত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰপতি শাসন কিমান চনত বলবৎ কৰা হৈছিল? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি, 1979। 8 নম্বৰ প্ৰশ্ন, 1930 চনত অনুষ্ঠিত লণ্ডনৰ ঘূৰণীয়া মেজমেলত প্ৰতিনিধিত্ব কৰা অসমীয়া ব্যক্তিগৰাকী কোন? 4টা অপশ্যন। গোপীনাথ বৰদলৈ, দেৱকান্ত বৰুৱা, মণিৰাম দেৱান আৰু চন্দ্ৰধৰ বৰুৱা। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি, চন্দ্ৰধৰ বৰুৱা। 9 নম্বৰ প্ৰশ্ন, অসম বিধানসভাৰ প্ৰথম মহিলা অধ্যক্ষগৰাকী কোন? 4টা অপশ্যন। এ ৰেণুপমা ৰাজখোৱা, বি বেনিলী খমেং, চি প্ৰণতি ফুকন, ডি ৰেণুকা
দেৱী বৰকটকী। তাৰে শুদ্ধ উত্তৰ অপশ্যন বি বেনেলি হোমেন। অসমৰ কোনগৰাকী ব্যক্তিয়ে প্ৰথমগৰাকী অসমীয়া ৰাজ্যপাল তামিলনাডুত 1958 চনত কাৰ্যভাৰ নিৰ্বাহ কৰিছিল? তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন এ বিষ্ণুৰাম মেধি। 11 নম্বৰ প্ৰশ্ন, সৰ্বপ্ৰথম ভাৰতৰ কেন্দ্ৰীয় মন্ত্ৰীসভাত অসমীয়া মহিলা মন্ত্ৰী কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি ৰেণুকা দেৱী বৰকটকী। বাৰ নম্বৰ প্ৰশ্ন, অসম চুক্তি কেতিয়া স্বাক্ষৰ হৈছিল? 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি 1985 চনৰ 15 আগষ্ট। 13 নম্বৰ প্ৰশ্ন, অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? অসমৰ স্বাধীনতা আন্দোলনৰ প্ৰথম শ্বহীদ কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পিয়লি ফুকন। 14 নম্বৰ প্ৰশ্ন, জাতীয় কংগ্ৰেছৰ সভাপতি পদত অধিষ্ঠিত হোৱা প্ৰথমগৰাকী ব্যক্তিৰ নাম কি? অপশ্যন 4টাৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব অপশ্যন চি দেৱকান্ত বৰুৱা। 15 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম উচ্চ ন্যায়ালয় গুৱাহাটী হাইকোৰ্ট কিমান চনত স্থাপিত হৈছিল? তাৰে শুদ্ধ 4টা অপশ্যনৰ ভিতৰত শুদ্ধ উত্তৰ হ'ব 1948। 16 নম্বৰ প্ৰশ্ন, ভাৰতৰ উচ্চ ন্যায়ালয়ৰ প্ৰথম মহিলা ন্যায়াধীশজন কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন চি পাৰ্বতী কুমাৰ গোস্বামী। 17 নম্বৰ প্ৰশ্ন, অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰীগৰাকী কোন? ভেৰি ভেৰি ইম্পৰ্টেণ্ট কুৱেশ্যন। 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি সৈয়দ আনোৱাৰা তাইমুৰ। সৈয়দ আনোৱাৰা তাইমুৰ অসমৰ প্ৰথম মহিলা মুখ্যমন্ত্ৰী। ইয়াৰ পিছৰ প্ৰশ্ন, অসমৰ মহিলা স্বাধীনতা সংগ্ৰামী সকলৰ আগৰণুৱা আৰু কাৰাবৰণ কৰা প্ৰথমগৰাকী মহিলা কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন বি চন্দ্ৰপ্ৰভা শইকীয়া। 19 নম্বৰ প্ৰশ্ন, লোন আইন ভংগ কৰা গান্ধী দাণ্ডী যাত্ৰাত অসমত পৰা অংশগ্ৰহণ কৰা ব্যক্তিজন কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব অপশ্যন ডি লীলাধৰ বৰুৱা। শেষৰ প্ৰশ্ন, বন্ধুগণ ভিডিঅ'খন ভাল লাগিলে চেনেলখন ছাবস্ক্ৰাইব কৰিব, লাইক কৰিব আৰু কমেণ্ট কৰি জনাব। স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন? স্বাধীন অসমৰ প্ৰথম ৰাজ্যপাল কোন? 4টা অপশ্যন। তাৰে শুদ্ধ উত্তৰ হ'ব ছাৰ চেলেহী মহম্মদ আকবৰ, অপশ্যন চি। 20টা প্ৰশ্ন আছিলে, আমি কমপ্লিট কৰিলো। লাষ্টৰ এটা প্ৰশ্ন আপোনালোকৰ কাৰণে দিছো, কমেণ্টত জনাব উত্তৰখন। প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকী কোন? প্ৰথম অসমীয়া ৰাষ্ট্ৰপতি গৰাকী কোন আছিলে? ইয়াৰ উত্তৰ আপোনালোকে কমেণ্টত জনাব। ভিডিঅ'টো চোৱাৰ বাবে ধন্যবাদ।
ছাবস্ক্ৰাইব কৰিব মোৰ চেনেল মোৰ অনলাইন ক্লাছেছ। জয় আই অসম, ভাৰত মাতা কি জয়।